So hi guys, welcome to my YouTube channel India Technical RKS আৰু আজি মানে এটা বস্তু মানে আনবক্সিং কৰিম আপোনালোকৰ সন্মুখত। সো কিবা এটা কিনিছো Amazonৰ পৰা। কৈ দিও আৰু বস্তুটো কি একচুয়ালি এটা মানে ট্ৰাইপড কিনিছো যেটো মানে ভিডিও বনোৱাৰ কাৰণে লাগে। সো সেইভাবে ট্ৰাইপড এটা Amazonৰ পৰা অৰ্ডাৰ কৰি কিনিছো। সো আপোনালোকৰ সন্মুখত বস্তুটো আনবক্সিং কৰিম আৰু চাম কেনেকুৱা মানে বস্তুটো ভাল নে বেয়া। সো আপোনালোকৰ সন্মুখত এতিয়া মানে বস্তুটো আনবক্সিং কৰিম। সো বলক এতিয়া ভিডিওটো আমি আৰম্ভ কৰো। সো এতিয়া এটো হল ট্ৰাইপডটো আৰু ইয়াৰ প্ৰাইস হৈছে 399 মানে 400 সো ক'ব পাৰি। এইটো মানে Amazonৰ পৰা অৰ্ডাৰ কৰিছো বহুত দিন হল মানে বস্তুটা আহিল এতিয়া আজি মানে আহিছে আৰু এইটো লাগিব যেহেতু আনবক্সিং কৰাৰ কাৰণে। সো আপোনালোকে চাই থাকক ভিডিওটো আৰু স্কিপ নকৰিব, ভালদৰে চাই থাকক কি ভিতৰৰ পৰা কি ওলাই এইটো মানে এতিয়া দেখিম। আৰু এইটোৰ লগত মানে এটা হেৰি আছে ক্লিপ হোল্ডাৰ আছে যেটো মানে মোবাইল ফোন লগোৱাৰ কাৰণে হোল্ডাৰ লাগে। সো হেনেকুৱা এটা মানে ক্লিপ হোল্ডাৰ আছে। আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে কৰিব পাৰিব। মই মানে ভিডিওটোৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম। যদি আপোনালোকে কিনিব বিচাৰে তেনেহলে তাৰ পৰা অৰ্ডাৰটো কৰি ল'ব। তোৰ ভিতৰৰ পৰা মানে এইটো বাহিৰ হল আৰু এইটো মানে ইয়াত মানে এড্ৰেছটো আছে কিবা কিবি চাই ল'ব পাৰে। এইটো আমি এতিয়া বাহিৰত থম পেলাই দিম। এইটো হল আমাৰ ট্ৰাইপডটো, এইটো হল বাকচ আৰু এতিয়া মানে এইটো আনবক্সিং কৰিব লাগিব যেহেতু। আৰু এইটো মাৰ্কেট প্ৰাইসটো লিখা আছে ইয়াত মানে মাৰ্কেট প্ৰাইসটো লিখা আছে চাব পাৰে। মাৰ্কেট প্ৰাইসটো আছে 899 মানে 900 টকাই। সো মাৰ্কেট প্ৰাইসটো বেছি আছে ইয়াত, কিন্তু Amazonত বস্তুটো বহুত কম প্ৰাইসত পাব পাৰি। ওয়েট আছে ইয়াত 420 গ্ৰাম। তাৰ পিছত এইটো মানে হাইট যেটো মানে মোৰ মাইকটোৰ অলপ মানে প্ৰবলেম হল। সো অলপ কিবা কিবি প্ৰবলেম হৈ গৈছে। এতিয়া মই মানে ভিডিওটো ভয়েসটো মানে এডিট কৰি এক্সট্ৰা ভয়েস ঢুকুৱাই আছো আপোনালোকে আৰু বুজোৱাৰ কাৰণে। সো ভিডিওটো চাই থাকক, অলপ মানে মিস্টেক হৈ গল বেয়া নাপাব। এতিয়া মানে ইয়াত কিবা কিবি লিখা আছে, এইটোৰ নাম লিখা আছে ট্ৰাইপড আৰু কেইটামান তাত মানে অপশন আছে কেনেদৰে মানে ইউজ কৰিব লাগে। সেইবিলাক মানে বাহিৰতো লিখা আছে যে বস্তুটো কেনেদৰে ইউজ কৰিব লাগে। এতিয়া আমি এইটো আনবক্সিং কৰো, এইটো যেহেতু আনবক্সিং কৰিব লাগিব। সো আমাৰ বাহিৰ হল এইটো হল আমাৰ ট্ৰাইপডটো। এটা মোনা আছে, ধুনীয়া বেগ আছে ব্লেক কালাৰৰ, ভাল বেগটো। বেগটো বেয়া নহয়, ভালে আছে। সো এতিয়া আমি এইটো আনবক্সিং কৰিম। এইটো খুলিব লাগিব, ভিতৰত কি আছে বলক খুলি চাও। এইটো হল ওলাই হল, এইটো হল ক্লিপ হোল্ডাৰ মোবাইল ফোনৰ বাবে। আৰু এতিয়া হ'ব আমাৰ ট্ৰাইপড। এইটো হৈছে আমাৰ ট্ৰাইপডটো যেটো মাৰ্কেট প্ৰাইস হৈছে 399। সো ভালে আছে, বেয়া নহয়। এতিয়া আমি এইটো আপোনালোকৰ সন্মুখত অলপ চাও কিমান দীঘল হ'ব পাৰে আৰু কেনেদৰে মোবাইলটো ফিক্স কৰিব লাগে সেইটো আপোনালোকক দেখুৱাই দিম। এতিয়া দীঘল হৈ আছে, ৰ'ব হৈ আছে। সো এইটো এতিয়া মানে নাভাবিব যে ইমান দীঘল নেকি, এইখিনি নেকি, নহয় আৰু দীঘল আছে। এইটো টানি দিলে এইখিনি দীঘল হল
আৰু এইটোৰ তলত আৰু এটা আছিল অপশ্যন টানি দিব লাগে, কিন্তু মই প্ৰথমতে জনা নাছিলোঁ, সেইটো ভিডিঅ'টোত দিব নোৱাৰিলোঁ। এনেই মানে বাহিৰত ট্ৰাই কৰি চালোঁ যে তলৰপিনে যাব পাৰে আৰু দীঘল হ'ব বস্তুটো। চ' মই অলপ মানে তাত হেৰি হৈছে, চাই থকা ভিডিঅ'টো। আৰু ইয়াত DSLR ফিক্স কৰিব পাৰিব, বেলেগ বেলেগ কেমেৰা, সকলো ধৰণৰ কেমেৰা ফিক্স কৰিব পাৰিব। যদি আপোনাৰ DSLR আছে DSLR লগাব পাৰিব। আৰু এইটোৰে মানে লুজ টাইট কৰা হয় বস্তুটো, মই টাইট কৰি দিলোঁ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব। ইয়াত মানে মোবাইল ফোনৰ ছেফটিৰ বাবে কিবা কিবি আছে, যাতে মোবাইল ফোন একো নহয়। ক্লিক হোল্ডাৰটো লগোৱাৰ পিছত যাতে মোবাইল ফোনটোত একো মানে হেৰি নহয়। আৰু এইটো মানে টাইট কৰা হয়, লুজ কৰা হয়, চাই ল'ব পাৰে। এতিয়া মানে এইটোৰে ফ্ল'ৰিং কৰা হয় 360 ডিগ্ৰী, তাৰমানে আপুনি কেমেৰাটো বহুত সকলো পিনে মানে কৰিব পাৰিব, যাতে শ্বুট কৰাটো ইজি হ'ব বস্তুটো। এতিয়া আমি ক্লিপ হোল্ডাৰটো লগোৱাম, বেগটো দিছে, ক্লিপ হোল্ডাৰটো এতিয়া আমি লগাম। চ' ক্লিপ হোল্ডাৰটো লগোৱাই আছোঁ। ক্লিপ হোল্ডাৰটো বেয়া নহয়, এইটো ভাল আছে, মানে বহুত জব্দ আছে। মই ভাবিছিলোঁ ট্ৰাইপডটো ইমান মানে হেৰি নহ'ব, মানে ইমান জব্দ নহ'ব, অলপ হালকা হ'ব নেকি, কিন্তু ভালে আছে। 400 টকাত ইমান ভাল ট্ৰাইপডটো বহুত ভাল হৈছে কথাটো। আপোনালোকেও কিনি ল'ব পাৰে এমাজনৰ পৰা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এই বস্তুটো টানি দিয়া হয়, এইটো টানি দিয়াৰ লগে লগে মোবাইল ফোনটো লগাব পাৰি। এতিয়া মানে চাম বস্তুটো মানে কিমান হেৰি হ'ল। ইয়াত মানে টাইট কৰি দিয়া হয়, তাৰপিছত এইটো আৰু লুজ নাথাকে, ইয়াত মানে টাইট কৰি দিয়া হয়। তাৰপিছত বস্তুটো ভালদৰে হেৰি হৈ যায় আৰু লুজ নহ'ব, মোবাইল ফোনটো কৰিবলৈ মানে হেৰি নাথাকে। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। টাইট দিয়া হ'ল, যাতে বস্তুটো লুজ নহয়। এইটো এতিয়া মানে অলপ, এইটো আৰু তলপিনে যাব বস্তুটো। এইটো টাইট কৰি দিয়াৰ পিছত এইটো একো নহ'ব। চ' মই দেখুৱালোঁ আপোনালোকক, বেগটো ফ্ৰী সকলো দেখুৱালোঁ, আনবক্সিং কৰা দেখুৱালোঁ, কি কি আছে ভিতৰত, কি কি আছিল। ইয়াত মানে মই গোটেইখিনি আনবক্সিং আপোনালোকক দেখুৱালোঁ। এতিয়া বেগটো আছে, ভাল বেগটো, বেয়া নহয়। এতিয়া মানে বেগটো পুৰা মজাৰ আছে দে, এইটো মানে কেৰি কৰাত সহজ হ'ব ক'ৰবাত লৈ যাওঁতে। বেগটো দি ভাল কৰিছে, আৰু ইয়াত মানে এড্ৰেছ ৰিচিপ্ট সকলো দেখালোঁ। চ' এতিয়া যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে নতুন লেটেষ্ট ভিডিঅ'বিলাক চাব পাৰে। আৰু যদি কিবা কথা থাকে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাই দিব। এতিয়া আপোনালোকক মানে, মই জানো যে আনবক্সিঙৰ ভিডিঅ'বিলাক চাই মানে ভাল লাগে, মোৰ ভাল লাগে, তথাপি আপোনালোকৰ ভাল লাগেনে নাই সেইটো মই নাজানো, বাট মোৰ ভাল লাগে, সেইবাবে মই আনবক্সিঙৰ ভিডিঅ' এটা বনালোঁ আপোনালোকৰ বাবে। চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, চেনেলটো লাইক কৰিব ভিডিঅ'টো যদি ভাল লাগে। চ' এইটো মানে এনেকুৱা হেৰি কৰি দিয়া হয়, লক কৰি দিয়া হয়। লক কৰি দিয়া হয়, তাৰপিছত এইটো দীঘল লুজ কৰিব পাৰি, তাৰপিছত এইটো লক কৰি দিয়া হয়। চ' এইটো লক কৰি দিব, এইটো আৰু দীঘল হ'ব, এতিয়া মানে দীঘল হৈ আছে আৰু। এইটো লক খুলি দিয়াৰ পিছত আৰু অলপকৈ দীঘল হৈ আছে, কিমান দীঘল হয়, মইতো ভবাই নাছিলোঁ ইমান দীঘল হ'ব। আৰু তো তলত আছে, সেইটোতো মই পিছতে গম পাইছোঁ। বহুত দীঘল হৈ আছে, হ'ব ভাল লাগিল, বেয়া নহয়। চ' গাইজ, এতিয়া আপোনালোকে মানে চালেই বস্তুটো কিমান দীঘল হ'ল আৰু কেনেকুৱা। এতিয়া আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে বস্তুটো কেনে লাগিল, আৰু যদি কোনোবাই কিনিবলৈ ইচ্ছা আছে তেনেহ'লে কমেণ্ট বক্সত কৈ দিব যে মই বস্তুটো কিনিম। তাৰপিছত মই আপোনালোকক অলপমান ডিছকাউণ্ট কিবা কিবি পাব পাৰে, ইমান মানে ডাঙৰ কথা নহয়। আৰু এতিয়া যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিলে চেনেলটোত ছাবস্ক্ৰাইবৰ পিছত যিটো বেল আইকনৰ অপশ্যন আহিব, বেল আইকনটোত ক্লিক কৰক, আৰু মোৰ নতুন লেটেষ্ট ভিডিঅ'বিলাক চাব পাৰিব। আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, যাতে মানুহে যদি কাৰোবাৰ কিনিবলৈ ইচ্ছা থাকে তেনেহ'লে যাতে ইচ্ছাটো পূৰণ কৰিব পাৰে। আৰু ইমান কম প্ৰাইজত মানে শ্বপবিলাকত পাব নোৱাৰিব। চ' বাই বাই গাইজ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই গাইজ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।